কিমান দিনৰ মূৰত পুনৰ ঘৰৰ মানুহ লগ পাইছে। ল'ৰাৰ ফূৰ্তিত একদম সীমা নাই। আৰু গধূলি সাজৰ কাৰণে ৰেডি কৰিব হ'লে এইফালে কানুক লৈও মানে ৰান্ধিবলগীয়া হৈছে। টেষ্টি টেষ্টি খানা ৰেডি হৈ গ'ল। গতিকে আহক ভিডিঅ'টোৰ মাজতে আগবাঢ়ো। আছে নাম অকণমান গাই দিয়া, নাম অকণমান গাই দিয়া। হৰি ৰাম। কি হ'ল চকুচা? ফুট নাই এই ল'ৰাই ফুট লয় নি? নাম গাইছে। আমি এতিয়া অকণমান টুপু কৰি লওঁ দেই। মানে অলপ পাছতে কানুৰ ডাঙৰ বৰ্তাক আৰু বৰমাক আহি ওলাবহি। আৰু কানুক অকণমান সময় মই শুৱাই ল'বলৈ লৈছোঁ, যিহেতু আলহী আহিবৰ সময় হৈছে আৰু লাহেকৈ। আমাৰ আলহী ইতিমধ্যে পালেহি আৰু মই সেয়া পানী এগিলাচ দি ওলাই আহিছোঁ। চাহ দিয়াই নাই, মানে গৈ মেলি একেবাৰে খামগৈ। মোৰ সেই পেচেণ্ট আহিলে হস্পিটেল আহিবলগীয়া হ'ল। চাহ তাহ খাই আজৰি। আৰু কানুক দেখিছে কিমান বমাকৰ লগত খেলিছে। এক ছেকেণ্ডৰ কাৰণেও এৰি দিবলৈ মন কৰা নাই, কাৰণ বহুত দিনৰ মূৰত পোৱা হৈছে যে, সেয়া আৰু এতিয়া তাক অকণমান মই ডিউটিলৈকে লৈ যাওঁ বোলো, বমাকে অলপ ৰেষ্ট লওক। ডিউটি জইন কৰি সকলো ওলাই আহিছোঁ। কানুৰ দেউতাক যিহেতু ইয়াত নাই, বাহিৰত আছেগৈ তেখেতৰ কামৰ কাৰণে, আৰু ঘৰত সেইকাৰণে বস্তু কেইটামান কমি হৈ আছে। বৰ্তাক ওলাই গৈছে আনিবলৈ, আৰু অকণমান আগলৈকে গ'ল, মানে বামুণবাৰীলৈকে গ'ল, আনিলে তেখেতে। এইফালে বিলাহী মটৰ এনেকৈ আছে, আৰু এইটো টোপোলাত আছে ধনিয়া জলকীয়া, সেয়া আৰু তেনেকৈ আনিলে। আৰু লোকেল চিকেন অকণমান আনিছে, আৰু প্লাছ মাছ অলপ আনিছে তেনেকৈ। আৰু কানুৱে সেয়া নিজৰ কাম কৰাত ব্যস্ত। এয়া সন্ধিয়ালৈ আমি নবৈ মই আলুগুটি পিঁয়াজ এনেকৈ কাটিবলৈ লৈছোঁ, যিহেতু তেখেতলোকে আহি মানে ভাত নাখালে। চাহ তাহ খাই পিছবেলা 3:30মান বজাত ৰুটি বনালোঁ দুইজনীয়ে, তাৰপৰা ডিম আমলেট কৰি তেনেকৈ চবেই খালোঁ। সেইকাৰণে এতিয়া গধূলি সোনকালে ৰেডি কৰিবলৈ লৈছোঁ। এইফালে মাংস আছে ইয়াতে, আৰু এইটো টোপোলাত মাছ, আৰু মছলাও লৈ আহিবলৈ ক'লোঁ। ইমানকৈ ব্যৱহাৰ কৰা নহয় যে, সেইকাৰণে থকাও নহয় মানে। এইফালে নবৈ সেয়া বনাই আছে। কানুক মানে কোলাত লৈ মেলিয়ে বনাবলগীয়া হৈছে, কাৰণ সি অকণমানো এৰি দিয়া নাই, মই কৈছোঁ আগতে। আৰু এইফালে তাক অকণমানে মাংস জোলে এনেকৈ ভাত খুৱাই দিম। মাংসও সি তেনেকৈ নাখায়, মাত্ৰ এপিচ লৈছোঁ। আৰু এইফালে আমাৰ কাৰণে ৰেডি হৈ গ'ল বিলাহী আলু আৰু মাছ এনেকৈ বনালে, ৰৌ মাছ। আৰু কেৰাহীত মানে মাংস বনাই মেলি এনেকৈ কুকাৰত দি দিলে আৰু চিটি মাৰিবলৈ। তাৰপিছত এনেকৈ টেবুলতে সকলোবিলাক উলিয়াই লৈছোঁ, কানুক খুৱাই মেলি আজৰি। আকৌ মোৰ যিহেতু ডিউটি আছে, পটককৈ পেচেণ্ট আহিলে ডিউটি যাবও লাগিব। আৰু সেয়া আটাইখিনিয়ে খাই মেলি লওঁ। আকৌ অহাকালিলৈ তেখেতলোক যাবগৈ, কাৰণ মা দেউতা আছে ঘৰত। কানুৰ সৰু আইতাকে ফোন কৰিছে, আৰু ফোনতে তেখেতে নাম গাই শুনাইছে, কিন্তু কানু ইফালৰ পৰা সিফাললৈ দৌৰি ফুৰিছে ফূৰ্তিতে। ইমান ধুনীয়াকৈ আছে। আহিছে ফোনটো ওচৰলৈ। সেয়া যে খুৰীৰ লগত ফোনত কথা পাতি আছিলোঁ, তাৰপিছতে আমি ভাত পানী খাই আজৰি হ'লোঁ। কিন্তু ভিডিঅ' কৰিবলৈ নহ'ল জানেনে। আৰু আজি ভিডিঅ'টো মই এনেকৈ সামৰণি মাৰিছোঁ। কেনেকুৱা পালে চাই জনাব, আৰু আগলৈ নতুন নতুন ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম এনেকৈয়ে। ঠিক আছে, সকলো ভালে থাকক, কুশলে থাকক, আমাকো আশীৰ্বাদ কৰিব, কানুক মৰম দিব, আশীৰ্বাদ কৰিব, সদায় যাতে ভালে কুশলে থাকিব পাৰে, সকলোৰে লগত মিলা প্ৰীতিৰে। আজিলৈ আহিছোঁ, বাই।